নমস্কাৰ DWLP UP 5550টা পদৰ ফাইনেল মেৰিট লিষ্টত আছামিজ মিডিয়াম এলপিৰ ক্ষেত্ৰত গোলাঘাট, যোৰহাট, লখিমপুৰ আৰু ধুবুৰী এই তিনিখন জিলাৰ কাট অফ কিমান তললৈ নামিব পাৰে সেই বিষয়ে ভিডিঅ' পাৰ্ট 1ত আলোচনা কৰা হৈছে। আজিৰ ভিডিঅ'ত আৰু কেইখনমান জিলাৰ কাট অফ এনালাইচিছ কৰি ফাইনেল কাট অফ সম্পৰ্কে এটা ধাৰণা দিবলৈ চেষ্টা কৰিম। প্ৰথমে লৈছোঁ ডিব্ৰুগড় জিলা। ডিব্ৰুগড় জিলাত URৰ 117টা পোষ্ট। শেষৰজন প্ৰাৰ্থীয়ে লাভ কৰিছে 61.528। তেওঁ যদি টেটত 150ৰ ভিতৰত 98 পাইছিল আৰু অকণমান নম্বৰৰ কাৰণে মেৰিট লিষ্টত তেওঁ অন্তৰ্ভুক্ত হোৱা নাছিল, তেন্তে ফাইনেল লিষ্টত তেওঁ আশা কৰিব পাৰে। UR ক্ষেত্ৰত কাট অফ 61.3 লৈকে নামিব পাৰে। OBC MOBCৰ 31টা পদ আছে। শেষৰজন প্ৰাৰ্থীয়ে লাভ কৰিছিল 60.204। কাট অফ 59.9 লৈকে নামিব পাৰে। ডিব্ৰুগড়ত SCৰ 12টা পোষ্ট আৰু T টাইপৰ 18টা পোষ্ট আছে। কাট অফ বিশেষ পৰিৱৰ্তন নহ'লেও 0.1 বা 0.2 কমিব পাৰে। ইয়াৰ পিছৰ জিলাখন লৈছোঁ ধেমাজি জিলা। ধেমাজি জিলাত URৰ 51 পোষ্ট আছে। শেষৰজন প্ৰাৰ্থীয়ে লাভ কৰিছে 61.308। তেওঁ টেটত লাভ কৰা নম্বৰ হৈছে 54.400, অৰ্থাৎ তেওঁ টেটত 150ৰ ভিতৰত 96 পাইছিল। URৰ কাট অফ 60.8 লৈকে নামিব পাৰে। OBCৰ 7টা পোষ্ট আছে, গতিকে OBCৰ কাট অফ বিশেষ পৰিৱৰ্তন নহয়, 59.7 মানত ৰৈ যাব। তিনিচুকীয়া জিলাত URৰ পোষ্ট 107টা, কাট অফ 59.7 মানলৈকে নামিব পাৰে। OBC MOBCৰ 21টা পোষ্ট, কাট অফ 59.9 লৈকে নামিব পাৰে। SCৰ 27টা পদ, কাট অফ 57.3 লৈকে নামিব পাৰে। STPৰ 10টা পদ আছে, কাট অফ 55.5 লৈকে নামিব পাৰে। দৰঙত কাট অফ তুলনামূলকভাৱে হাই হৈছে। URৰ 31টা পদ, শেষৰজন প্ৰাৰ্থীয়ে লাভ কৰিছে 65.977। তেওঁ টেটত লাভ কৰা নম্বৰ হৈছে 58.367, অৰ্থাৎ এই প্ৰাৰ্থীজনে টেটত 103 পাইছে। 103 পোৱাৰ পিছতো URৰ যিখিনি প্ৰাৰ্থীৰ নাম প্ৰভিজনেল মেৰিট লিষ্টত অহা নাছিল, তেওঁলোকে ফাইনেল লিষ্টত আশা কৰিব পাৰে। দৰঙত URৰ কাট অফ 65.5 মানলৈকে নমাৰ সম্ভাৱনা আছে। OBC MOBCৰ 24টা পদ আছে, কাট অফ 61.1 লৈকে নমাৰ সম্ভাৱনা আছে। SCৰ 16টা পোষ্ট, কাট অফ 56.8 লৈকে নমাৰ সম্ভাৱনা আছে। STPৰ 21টা পোষ্ট, কাট অফ 54.7 মানলৈ নামিব পাৰে। শোণিতপুৰ জিলা। URৰ পোষ্ট আছিল 223টা। URৰ শেষৰজন প্ৰাৰ্থীয়ে লাভ কৰিছে 62.973। তেওঁ টেটত লাভ কৰা নম্বৰ হৈছে 55.533, অৰ্থাৎ তেওঁ টেটত 150ৰ ভিতৰত 98 লাভ কৰিছিল। শোণিতপুৰৰ ক্ষেত্ৰত URৰ কাট অফ 61.5 লৈকে নমাৰ সম্ভাৱনা আছে। OBC MOBCৰ 40টা পদ আছে। শেষৰজন প্ৰাৰ্থীয়ে লাভ কৰিছে 61.125। তেওঁ টেটত লাভ কৰিছিল 150ৰ ভিতৰত 96। শোণিতপুৰত OBC MOBCৰ কাট অফ 60.7 লৈকে নামিব পাৰে। T ট্ৰাইবৰ 26টা পদ, T ট্ৰাইবৰ কাট অফ
52.7লৈকে নামিব পাৰে। SCৰ 24টা পদ কাট অফ 58.7লৈকে নামিব পাৰে। STP আছামিজ মিডিয়ামৰ 10টা পোষ্ট কাট অফৰ বিশেষ পৰিৱৰ্তন নহয়, 54.6 থাকিব। STP বড়ো মিডিয়ামৰ 21টা পোষ্ট কাট অফ 57.4লৈকে নামিব পাৰে। আজিৰ ভিডিঅ'ত ইমানেই। পৰৱৰ্তী ভিডিঅ'ত বাকী ডিষ্ট্ৰিক্টসমূহ আলোচনা কৰা হ'ব। ধন্যবাদ।